কিবা পাহৰিছোঁ নি? মায়ে যিখন লিষ্ট দিছিলে গোটেইখিনিতো লোৱা হ'লেই বাৰু। এতিয়া অকল পিঠা পনা বনাবৰ কাৰণে বস্তুখিনিহে ল'বলৈ বাকী আছে। চব্জিও লৈ ল'লোঁ, গ্ৰচাৰীও লৈ ল'লোঁ, আধা আধি বস্তু। নাই আৰু একো পাহৰা নাই, হৈ গ'ল। পিহু ক'ত গ'ল জানো? তাই এবাৰ হ'লনে নাই হোৱা বজাৰ কৰি? ঐ জুলি, তোৰ হ'লনে নাই হোৱা বস্তু লৈ? মোৰ যে হৈ গ'ল দেই, মই পে'ও কৰিলোঁ। তোৰ হ'ল যদি পে' কৰিলৈকে যা সোনকালে, নহ'লে আকৌ ভিৰ লাগি যাব, ৰৈ থাকিব লাগিব এনেই এনেই। মোৰ এতিয়া অকল পিঠা পনা দোকানত গৈ পিনে তাৰপৰা গুড় তিল এইখিনি ল'লেই হৈ যাব। এনেও আমাৰ ঘৰততো পিঠা পনা নবনায়ে বাৰু। মই এইবাৰ দুটামান বনাম বুলি ভাবিছোঁ যোৱাবাৰৰ নিচিনাকৈ। আৰু মায়েতো এইবোৰ নবনায়, কিনি অনা হয়, সেইটো কাৰণে ইমান একো নল'লেই হৈ যাব। তোৰ আকৌ ল'বলৈ আছে নহয়? তাকে মনত পেলাই আছোঁ, ইয়াত আৰু কিবা থাকি গৈছে নেকি? চব্জি তব্জিটো ল'লোৱেই যি কৈছিলে। বাকী তেল নিমখ সেইবোৰ যি ল'বলৈ আছিলে ল'লোঁ। নাই নাই পিহু, ইয়াত মোৰ হৈ গ'ল চাগে, একোতো পাহৰা নাই। পিছে তোৰ গোটেইবোৰ লোৱা হ'লতো, একো পাহৰি যোৱা নাই নহয়? মোৰ বাৰু ইয়াত গোটেইবোৰ হৈ গ'ল লোৱা, ইয়াৰ পৰা আৰু একো ল'বলৈ বাকী নাই, মনত পেলাই ল'লোঁ। এতিয়া অকল মই বৰা চাউল ল'ব লাগিব, চিৰা মুড়ি গুড় তাৰপিছত তিল ল'বলৈ আছে আৰু ড্ৰাই ফ্ৰুটছ ল'ব লাগিব। সেইখিনি একেখন দোকানৰ পৰাই লৈ ল'ম, একেখন দোকানতে পাই যাম। তোৰ ইয়াৰ পৰা আৰু কিবা ল'ব আছে নেকি মনত পেলাই ল, পিছত বোলে পাহৰি থাকিলে আকৌ আহিব লাগিব তেতিয়া। নাই নাই জুলি, মই লিষ্টখন লিখি আনিছিলোঁ নহয়, মুখত ক'লে মানে পাহৰি থাকোঁ যে, সেইটো কাৰণে এবাৰ মায়ে কি কি নিবলৈ কৈছে গোটেইবোৰ লিখি আনিলোঁ। আৰু নিজৰ ফালৰ পৰা যিখিনি নিবলৈ আছে সেইখিনিতো মোৰ মনত আছেই বাৰু, গতিকে ইয়াৰ পৰা আৰু ল'বলৈ নাই। মই পে' কৰিলোঁ, যা এতিয়া তই সোনকালে পে' কৰ, তাৰপিছত মোৰো ল'বলৈ আছে গুড় তিল, গৈ পিনে লৈ লওঁগৈ সোনকালে। অঁ ঠিক আছে ৰ তেতিয়াহ'লে, মই গৈ পিনে বিলটো পে' কৰি আহোঁগৈ। ভিৰ নালাগিলেই হ'ল আৰু দেই, নহ'লে যে আকৌ কিমান টাইম ৰৈ থাকিব লাগিব। তই বাহিৰতে ৱেইট কৰ নহ'লে, তোৰ যদি বিল পে' কৰা হৈ গ'ল, মোৰ কাৰণে আকৌ ইয়াতে ৰৈ থাকিব নালাগে। তাৰপিছত গৈ পিনে সেইখিনি বস্তু ল'লেই হৈ যাব। ঠিক আছে হ'ব, মই তেতিয়াহ'লে বাহিৰতে ৰৈছোঁ, তই সোনকালে আহ। ভণ্টি আহা আহা, কি লাগিব কোৱা? বিহুৰ বজাৰ কৰিছা ন? খুৰা, বিহুৰ বজাৰে আৰু অলপ চলপ, ইমান একো নাই। হেৰি নহয় খুৰা, আপোনাৰ দোকানত পিঠা পনা বনাবৰ কাৰণে চব বস্তু পাই যাম নহয়? মই একে জেগাৰ পৰাই গোটেইবোৰ লৈ লওঁ বুলি ভাবিছোঁ। আছে নাই বাৰু হেৰি চিৰা, তাৰপিছত বৰা চাউলো লাগিব, মুড়ি গুড় তিল আৰু ড্ৰাই ফ্ৰুটছ, গোটেইকেইটা বস্তু পাম নহয় আপোনাৰ ইয়াত? পাই যাবা, মোৰ দোকানত নোপোৱা একো বস্তুৱেই নাই। যি লাগে চব পাই যাবা। আৰু বিহুৰ পিঠা পনা লাৰু পিঠা এইবোৰ গোটেইবোৰ আছে, এইবোৰ লাগিলেও পাই যাবা লাগে যদি। পিছে তোমাক কি কি লাগিব কোৱা, মই উলিয়াই হয় দিম। নেকি? ভালেই আছে তেতিয়াহ'লে খুৰা। মই আৰু বেলেগ দোকান ঘূৰি ফুৰিব নালাগে, ইয়াৰ পৰাই লৈ ল'ব পাৰিম। কিন্তু দামবোৰ আকৌ কেনেকৈ কৈছে? অকণমান কম কৰিবা আৰু দেই, বেছি দাম নক'ব আকৌ বস্তুবোৰ। হ'ব দিয়ক, হেৰি প্ৰথমতে মোক এটা কাম কৰক, বৰা চাউল আছে ন? বৰা চাউল মোক হেৰি 3 কেজি এটা দিব দেই, বৰা চাউল 3 কেজি, মুড়ি দিব আধা কেজি, তাৰপিছত চিৰা 1 কেজি দিব, আৰু গুড় দি দিব 2 কেজি। ড্ৰাই ফ্ৰুটছ কি কি আছে মই সেইখিনি কৈ আছোঁ বাৰু। নহ'লে এটা কাম কৰিব, ড্ৰাই ফ্ৰুটছ গোটেই মানে কাজু কিচমিচ তাৰপিছত কাঠবাদাম আৰু হৈ যাব, এইকেইটা মিলাই আপুনি মোক হেৰি কৰিব, 1 পোৱামান দি দিব। তাৰপিছত তিল দিব 1 কেজি, সেইকেইটাই আৰু সোনকালে সোনকালে দি দিয়ক দেই। ঠিক আছে, ৰবা মই এটা তাকে দি লওঁ দেই। হেৰি বৰা চাউল 3 কেজি লাগে ন? ৰবা দি আছো। আৰু ড্ৰাই ফ্ৰুটছৰ হেৰি পেকেটবোৰো আছে নহয়, তুমি চাই লোৱা, নহ'লে পেকেটটোও ল'ব পাৰা, পেকেটটো ল'লে মানে ভাল হ'ব। বাকী গুড়টো চাই লোৱা, গুড় আকৌ মোৰ ইয়াত হেৰি 2টা কোৱালিটি আছে নহয়, এতিয়া কোনটো লোৱা আকৌ? হেৰি বালিয়া গুড়টোৱে ল'বা চাগে ন? পিঠা বনাবলৈ বাৰু সেই গুড়টোৱে ভাল হ'ব, মই দিছোঁ। তথাপিও তুমি এবাৰ চাই লোৱা দেই। খুৰা হেৰি নহয়, মোকো দিব দেই, বৰা চাউল মোৰ কাৰণে 1 কেজি দিব, আৰু গুড় আধা কেজি, তিল 1 পোৱা, এই 3টা বস্তু। বৰা চাউল তই লৈছ নেকি? পিছে কি বনাবি, তেল পিঠা বনাবলৈ লৈছ নে তিল পিঠা বনাবলৈ? তিল পিঠানো ক'ত বনাব পাৰিম জুলি, ভাল কথাটো কৈছ তই। সেইবাৰ বনাবলৈ লৈছিলোঁ দেখিলি নহয় কিখন হ'ল। এইবাৰো সেই তিল পিঠা ঝেমেলা কৰি থাকিবলৈ নাই, মায়ে সেইকাৰণে কিনি আনে আকৌ, এইবোৰ ঝেমেলা লৈ থকাতকৈ। তেল পিঠা বনোৱাটো ইমান ইজি নহয় দেই, গোটেই ভাঙি ভাঙি যায়, আৰু আমি মেচিনতে খুন্দো। মই যে নোৱাৰোঁ আৰু, তই বুলিহে পাৰ আৰু দেই, মোৰ দ্বাৰা নহ'ব। মই তেল পিঠা কেইটামানকে পুৰিম বুলি ভাবিছোঁ। আৰু টিকুক আকৌ বিহু খাবলৈ মাতিম যে, সি আহিলে মানে মই নিজে হাতে বনোৱা কিবা এটা খুৱাব নাপালে বেয়া লাগিব নহয়, সেইটো কাৰণে ভাবিছোঁ তেল পিঠাকে বনাম আৰু। বাকী হেৰি তিলখিনি লৈছোঁ মানে হেৰি তিলৰ লাড়ু কেইটামান বনাম, সেইটো কাৰণে লৈ লৈছোঁ। বেলেগ একো নবনাওঁ আৰু, বনাবলৈও নাজানো, এনেই নষ্টহে হ'ব বস্তু। তয়ো যে আৰু পিহু
হয় বাৰু তিল পিঠাকেইটা বনোৱা ইমান ইজি নহয়, কিন্তু ঢেঁকীত পিঠাকেইটা খুন্দিলে মানে তিল পিঠা বনাবলৈ বহুত ইজি হৈ যায় ন, ভাঙি নাযায় যে, দিয়াৰ লগে লগে একদম ধুনীয়াকৈ মানে তই ঘূৰাই পিনে একদম ধুনীয়াকৈ বনাব পাৰিবি আৰু যিমান পাতলকৈ বনা শকতকৈ বনা। কিন্তু মানে মিক্সিত দিলে মানে পিঠাখিনি শুকান হৈ যায় যে, যিমান যি হ'লেও কষ্ট হয় বনাবলৈ। মই তথাপিতো এতিয়া বনাই বনাই মানে পাকৰি থ'লোঁ আৰু মোৰ পৰা হৈ যায়, কিন্তু তই বাৰু নোৱাৰিবি, একো নাই দে। বাকী তেল পিঠা আৰু লাড়ুকেইটা বনালেও যথেষ্ট, তোৰ হাতেৰে বনোৱা বুলি সেই দুটা বস্তু খাব পালেও টিকুৱে মনটো ভাল পাব। আৰু হেৰি নহয় পিহু, তোক যদি তিল পিঠা লাগে তেতিয়াহ'লে মোৰ ওচৰতে অৰ্ডাৰটো দি দে আকৌ, মইচোন বনাওঁৱেই, মোৰ পৰাই লৈ ল'বি তিল পিঠা, বেলেগৰ পৰা কিনি অনাতকৈ। মোৰো অকণমান দুটকামান ওলাই যাব নে কি কওঁ? অঁ, আইডিয়াটো পিছত বেয়া নহয় জুলি। মই বাৰু ভাবিবই হোৱা নাছিলে, মই আকৌ বেলেগৰ পৰাইহে লৈ থাকোঁ সদায়, তইও মই মনত পেলাই নিদিয়। অঁ, তোৰ পৰাই ল'ব পাৰচোন, বেলেগক পইচা কেইটকা দিয়াতকৈ মই মোৰ বেষ্টফ্ৰেণ্ডজনীকে দি দিম যেনিবা, তাতেনো কি আছে। হ'ব দে, তেতিয়াহ'লে তিল পিঠাটো মই তোৰ পৰাই ল'ম। বেছি নালাগে, 40টামান বনাই দিলেই হৈ যাব, অলপ ধুনীয়া দীঘলকৈ বনাই দিবি দেই। এইবাৰ তোৰ ভণ্টিহঁত, পৰাই লৈ ল'ম মই। হেৰি বাকী বস্তুবোৰ বাৰু বান্ধিলো। এই তিলটো তোমালোক দুইজনীকে কিমান কিমান লাগিব কৈছিলা, পাহৰি গৈছো নহয়। ইমানখিনি বস্তু আছে, কোৱাচোন বাৰু কিমান লাগি কৈছিলা? ফাইনেলি বিহুৰ বজাৰখিনি যেনিবা হৈ গ'ল, কিন্তু এইবাৰ কাপোৰহে আমাৰ মানে অনলাইনহে কৰা হ'ল ন। মইতো হেৰি মেখেলা চাদৰ এযোৰ আৰু কুৰ্তি ছেট দুটা অৰ্ডাৰ কৰি থৈছোঁ, এতিয়ালৈকে পোৱাহিয়ে নাই, 3 দিন হৈয়ে গ'ল, কেতিয়াবা আহিব। বিহুৰ আগত মুঠতে পাব লাগে আৰু। বাকী খোৱা বজাৰটো হৈ গ'ল ন, তোৰ আৰু কিবা বজাৰ কৰিব লগা আছে নেকি? মানে আজি কথা কোৱা নাই, আজিয়ে হৈ গ'ল নে আকৌ আহিবি বজাৰ কৰিবলৈ? হ'ব ন, আজি অকল শুকান বস্তুবোৰহে বজাৰ কৰা হৈছে, মানে তিল গুড় চাউল এইবোৰ লৈ লৈছোঁ, কাৰণ এইখিনিতো এতিয়া আগতীয়াকৈ নি থ'লেহে মই পিঠাখিনি আগতীয়াকৈ বিহুৰ আগত বনাই ৰেডি কৰিব পাৰিম। বাকী বিহুৰ আগত দুদিনমানৰ বা এদিনৰ আগত আহিব লাগিব বজাৰলৈ, এইবোৰ কিবা কিবি নিব লাগিব নহয়, শাক পাচলি, তাৰপিছত মিঠা আলু, এনেকুৱা কিবা বজাৰবোৰ কৰিব লাগিব ন, দৈ চৈ, সেইটো কাৰণে এদিন আহিব লাগিব। বাকী এতিয়া এইবোৰ হৈ গ'ল, আৰু কৰিব লগা নাই। অঁ ঠিকেইতো আকৌ, দৈ মিঠা আলু আকৌ শাক পাচলি বজাৰটো কৰিব লাগিবই। চাচোন ময়ো কিমান বুৰ্বকৰ নিচিনা কথা সুধি আছোঁ। হয়তো আকৌ আজি এইখিনি বজাৰ কৰি লৈছোঁ যাতে আগতীয়াকৈ পিঠা বনাব পাৰোঁ। বাকী আকৌ মাছ মাংস সেইবোৰতো আছেই, বিহুৰ আগততো কৰিবই লাগিব, বিহু যাতে ভালকৈ ভাত সাজ খাব পাৰোঁ। অঁ জুলি, তই কোনদিনা বজাৰ কৰ সেইখিনি মোকো কবি, দুইজনে একেলগে কৰিম ন। নে কেনেবাকৈ তই মাৰ লগত আহিবি নি বাৰু? একো নাই, আন্টি আহিলেও একো নাই, মই তহঁতৰ লগতে বজাৰ কৰিম। অঁ হ'ব হ'ব, আৰু এনেও বজাৰ মই অকলেই আহিলোঁ হয়, মানে তোৰ যদি কৰিব লগা আছে একো নাই, দুইজনে লগতে আহি বজাৰ কৰি ল'ম। মাক আৰু আজিকালি এইবোৰ টেনশ্যন দি থাকিবলৈ মন নাযায়, কিমানো মায়ে কৰি থাকিব। আৰু এতিয়া মই এইবোৰ কৰিব পাৰোঁৱেই যেতিয়া, পৰা কামখিনি আকৌ মাৰ কাৰণে ঠেলি নথওঁ আৰু, নিজে কৰিম বুলি ভাবিছোঁ। গতিকে হ'ব, তই ওলাবি, দুইজনে বজাৰ কৰিম ন। এনেও বজাৰ কৰি মই ভালেই পাওঁ বুজিছ, আগতে বেয়া লাগিছিলে, কিন্তু আজিকালি এতিয়া কৰি কৰি একদম মানে গম পোৱা হৈছোঁ নহয়, কোনটো বস্তু কিমান দাম দিব লাগে, কি কৰিব লাগে, একদম মানে মজা লাগে আৰু। পিছে আজি অট'বোৰ কি হ'ল বাৰু, ইমান গধুৰ গধুৰ বেগকেইটা দাঙি দাঙি হাতখন বিষাইহে গৈছে আৰু দেই। অঁ তাকেই আকৌ, টুকটুকি এখনো দেখা নাই বোলে টুকটুকিখনকে লৈ যাওঁ বুলি ক'বলৈ। কিবা হ'ল গাড়ীবোৰ আজি, কিবা বন্ধ চন্ধ আছিলে নিও, কিন্তু বন্ধটো থাকিব নালাগে, গাড়ীবোৰহে কম চলিছে চাগে। গাড়ীখনো লৈ আহিবলৈ নিদিয়ে নহয় মায়ে, জানোৱেই আৰু আজিকালি মোক গাড়ী উলিয়াবলৈ নিদিয়ে, য'তে গ'লেও সেই অটো টুকটুকি নহ'লে খোজেৰে যাব লগা হয়, একদম গাড়ী হাতেই লগাবলৈ নাপাওঁ। নহ'লেনো কষ্ট হয় নেকি, গধুৰ বেগকেইটা দাঙি দাঙি মোৰো হাত বিষাই গৈছে এতিয়া। ইয়াতে অলপ দেৰি বহি লওঁ নেকি জুলি, বেগকেইটা থৈ লওঁ, নহ'লে হাত যাব আৰু আমাৰ।